নমস্কাৰ টাইমটোলৈ স্বাগতম জনাই মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে প্ৰতিখন গাঁৱত পতা হ'ব গাঁও সভা আৰু গাঁও সভাত নতুনকৈ হিতাধিকাৰী তালিকা প্ৰস্তুত কৰা হ'ব যদিহে আপোনাৰ কেঁচা ঘৰ আছে তেনে লাভ কৰিব আপুনি পকী ঘৰ কেৱল মাত্ৰ আপুনি গাঁও সভাত উপস্থিত থাকক আৰু গাঁও সভাত আপুনি থাকিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমত বিগ ব্ৰেকিং গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে প্ৰতিখন গাঁৱত গাঁও সভা পতা হ'ব প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা চৰকাৰী ঘৰৰ নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হ'ব গাঁও সভাত উপস্থিত থাকিলেই আপুনি পাব চৰকাৰী পকী ঘৰ এইটো মনত ৰাখক গাঁও সভাত উপস্থিত থাকক আৰু আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ ঘৰ নোপোৱা সকলোৱে লাভ কৰিব চৰকাৰী পকী ঘৰ নতুনকৈ 30 লাখ মানুহে জিঅ' টেগিং কৰিছে গতিকে চৰকাৰী ঘৰ সকলোৱে পাব নতুনকৈ গাঁও সভা পতা হ'ব প্ৰতিখন গাঁৱত চৰকাৰে নতুনকৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব যদিহে আপুনি কেঁচা ঘৰত আছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ দিছে বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে গাঁৱে গাঁৱে গাঁও সভা পতা হ'ব যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ আপোনাৰ গাঁৱলৈ চৰকাৰ যাব আৰু গাঁৱত নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব আপুনি কেৱল গাঁও সভাত উপস্থিত থাকক আৰু আপোনাৰ কেঁচা ঘৰৰ ফটো দিয়ক তাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ আজি ৰাজ্যৰ কাৰণে ঐতিহাসিক দিন ডাঙৰ দিন কিয়নো ৰাজ্যৰ 3,25,000তকৈ অধিক লোকে লাভ কৰিছে চৰকাৰী পকী ঘৰ কোনো এগৰাকী হিতাধিকাৰী বাদ নপৰে সকলো হিতাধিকাৰীক চৰকাৰে পকী ঘৰ দিছে বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়াললৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে যদি আপুনি এতিয়াও ঘৰ পোৱা নাই তেন্তে আপোনাৰ কাৰণে ভাল খবৰ গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা পতা হ'ব আপোনাৰ গাঁৱলৈ চৰকাৰ যাব প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা যদি আপুনি এতিয়াও কেঁচা ঘৰত আছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ আৰু গাঁও সভাত থাকিলে আপুনি চৰকাৰী ঘৰ পাব অচিবিও দেখুৱাৰ চেষ্টা কৰিম ঘৰ নোপোৱা সকলোৱে চৰকাৰী ঘৰ লাভ কৰিব বৰ্তমান সময়ত ৰাজ্য চৰকাৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে বকুৰ পৰা ডাঙৰ ঘোষণা কৰিছে নতুনকৈ 30 লাখ মানুহে জিঅ' টেগিং কৰিছে আৰু বৰ্তমান সময়ত সকলোৱে লাভ কৰিব চৰকাৰী পকী ঘৰ যদি আপোনাৰ চৰকাৰী পকী ঘৰ নাই তেন্তে আপোনাৰ কাৰণে ডাঙৰ খবৰ ভাল খবৰ ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কিয়নো বৰ্তমান সময়তো বহু হিতাধিকাৰী বাদ পৰি আছে ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ সেই কাৰণে ৰাজ্যৰ প্ৰতিখন গাঁৱলৈ যাব চৰকাৰে গাঁও সভা পাতিব গাঁও সভাত আপোনালোকৰ নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব যদি আপুনি কেঁচা ঘৰত আছে তেন্তে আপুনি গাঁও সভালৈ যাওক আৰু লাভ কৰিব চৰকাৰী পকী ঘৰ একো কৰিব নালাগে কেৱল মাত্ৰ আপোনাৰ নথিপত্ৰ দিয়ক কেঁচা ঘৰৰ ফটো দিয়ক তাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ ৰাজ্য চৰকাৰে অভিনৱ প্ৰচেষ্টা গ্ৰহণ কৰিছে প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালৰ কাৰণে ডাঙৰ খবৰ লৈ আহিছে মুখ্যমন্ত্ৰীয়ে এগৰাকীও হিতাধিকাৰী বাদ পৰিব নোৱাৰিব ভুৱা হিতাধিকাৰী সকলোৰে নাম কৰ্তন কৰা হৈছে যিসকলে জিঅ' টেগিঙৰ নামত দুৰ্নীতি কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব সমান্তৰালকৈ এগৰাকীও প্ৰকৃত হিতাধিকাৰী বাদ পৰি নাযায় যদি আপোনাৰ কেঁচা ঘৰ আছে আপুনি এতিয়া আবেদন কৰিব পাৰিব যদি এতিয়া আবেদন নকৰে তেন্তে আপোনাৰ গাঁৱলৈ আপোনাৰ ওচৰলৈ চৰকাৰ যাব আপোনাৰ কথা শুনিব আপুনি কেঁচা ঘৰত আছে নে ক'ত আছে আপোনাৰ পৰিস্থিতি বুজ ল'ব আৰু নতুনকৈ হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিব যদি আপুনি কেঁচা ঘৰত আছে তেন্তে সাজু কৰক নথিপত্ৰ ডকুমেণ্টছ সাজু কৰক আৰু আপোনাৰ কেঁচা ঘৰৰ ফটো মাৰি ৰাখক চৰকাৰ শীঘ্ৰেই যাব আপোনালোকৰ ওচৰলৈ গাঁৱে গাঁৱে গাঁও সভা পতা হ'ব আৰু গাঁও সভাতেই আপোনাক চিনাক্ত কৰা হ'ব তাতে আপুনি চিনাক্ত হ'ব কেঁচা ঘৰত থকা প্ৰতিগৰাকী লোকক চিনাক্ত কৰা হ'ব নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিব কিয়নো ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালৰ লোকে পাব চৰকাৰী পকী ঘৰ এগৰাকীও হিতাধিকাৰী বাদ নপৰে গতিকে আপুনিও ইয়াৰ লাভ উঠাওক যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে আপুনি
গাঁও সভালৈ যাওক আৰু গাঁও সভালৈ গৈ আপুনি নথিপত্ৰ জমা দিয়ক তাৰ পিছতে আপোনাৰ নাম হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব আৰু আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ 1 পৰা 1.5 লাখ পৰ্যন্ত আপুনি লাভ কৰিব আৰু আজি 3 লাখতকৈ অধিক লোকে লাভ কৰিছে চৰকাৰী পকী ঘৰ বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে সকলোকে দিলে চৰকাৰী পকী ঘৰ আৰু তাৰ পৰাই মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে তাৰ পৰা যদি কোনোবা এতিয়াও বাদ পৰি আছে তেন্তে শীঘ্ৰে তেওঁলোককো দিয়া হ'ব চৰকাৰী পকী ঘৰ কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ এই বাতৰিটো আপোনালোকৰ কাৰণে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ কাৰণে যাৰ কেঁচা ঘৰ আছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে আপোনালোকৰ ওচৰৰ ঠাইলৈ চৰকাৰ যাব চৰকাৰে তাত গৈ গাঁও সভা পাতিব গাঁও সভাত আপুনি থাকিব লাগিব উপস্থিত আৰু উপস্থিত থকাৰ পিছতে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব চৰকাৰী পকী ঘৰৰ তালিকাত যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে আপুনি 100% পাব চৰকাৰী পকী ঘৰ চিন্তাৰ কোনো কাৰণ নাই প্ৰতিগৰাকী লোকে পাই আছে এফালৰ পৰা সকলোৱে পাই আছে আজি 3 লাখতকৈ অধিক লোকে চৰকাৰী পকী ঘৰ পাইছে যদি আপুনি এতিয়াও পোৱা নাই তেন্তে আপোনাৰ কাৰণে এই ডাঙৰ খবৰটো মুখ্যমন্ত্ৰীয়ে দিছে আপোনালোকৰ গাঁৱলৈ চৰকাৰ যাব চৰকাৰে আপোনাৰ ঘৰ পৰ্যবেক্ষণ কৰিব গাঁও সভা পাতিব গাঁও সভাত আপোনালোকৰ নাম ল'ব আৰু তাত আপুনি কেঁচা ঘৰ আছে নে পকী ঘৰ আছে আপুনি দিব লাগিব প্ৰমাণ যদি কেঁচা ঘৰ আছে তেন্তে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ সমান্তৰালকৈ 1 পৰা 1.5 লাখ টকা পৰ্যন্ত লাভ কৰিব প্ৰথম কিস্তি ধন আৰু মুখ্যমন্ত্ৰীয়ে বকুৰ পৰা ডাঙৰ ঘোষণা কৰিছে বকুত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সকলোলৈ ভাল খবৰ দিছে প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীলৈ ভাল খবৰ দিছে আৰু বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে কি ভাল খবৰ দিছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো 3,24,234 গৰাকী হিতাধিকাৰীক গোটেই অসমতে আমি গৃহৰ আবলটন পত্ৰ তুলি দিম আৰু আনুষ্ঠানিকভাৱে আজিৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা পৰ্যায় আমি সম্পূৰ্ণ কৰিব পাৰিলো এতিয়া আমাৰ ৱেটিং লিষ্টত কোনো মানুহৰ নাম নাই ৱেটিং লিষ্টৰ সকলোকে আমাৰ ঘৰ দিয়া সম্পূৰ্ণ হ'ল কিন্তু ৱেটিং লিষ্টত নাম নাই মানে এনেকুৱা নহয় যে দুখীয়া লোকে ঘৰ পাবলগীয়া নাই কাৰণ প্ৰথমতে যেতিয়া আমি ঘৰৰ জিঅ' টেগিং কৰিছিলোঁ বহুতো দুখীয়া লোক এই জিঅ' টেগিঙৰ পৰা বাদ পৰি গৈছিলে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ল তেখেতক আমি লগ পাওঁতে কৈছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেইলাখমান লোকক ঘৰ দিলেই আমাৰ ৱেটিং লিষ্ট শেষ হ'ব কিন্তু এতিয়াও বহুত গাঁৱৰ মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক তেতিয়া কৈছিলে যে মই নতুন কৰি আৰু 5 কোটি ঘৰ দিম গতিকে অসমত তোমালোকে জিঅ' টেগিং আৰম্ভ কৰা আপোনালোকে গম পাই যোৱা 6 মাহ ধৰি আমি আপোনালোকৰ ঘৰত বা আমাৰ দুখীয়া মানুহৰ ঘৰলৈ জীৱিকা সখী বাইদেউসকলক পঠিয়াইছিলোঁ আন চৰকাৰী বিষয়াসকলক পঠিয়াইছিলোঁ নিজেও জিঅ' টেগিং যাতে কৰিব পাৰে তাৰ সুবিধা দিছিলোঁ এতিয়া আমাৰ জিঅ' টেগিঙৰ কাম সম্পূৰ্ণ হ'ল খুব সোনকালে গাঁও সভা পাতি আমি নতুন হিতাধিকাৰী তালিকা নিৰ্বাচন কৰিম আৰু মই ভাবোঁ যে নতুন জিঅ' টেগিঙৰ পৰাও আমি ঘৰ নোপোৱা সকলো মানুহকে আমি ঘৰ দিবৰ কাৰণে সফল হ'ম মই আজিও অফিচাৰসকলক ৰাতিপুৱা সুধিছিলোঁ যে আমাৰ জিঅ' টেগিং হ'ল নে নাই কিমান জিঅ' টেগিং হ'ল এতিয়ালৈকে কল্যাণ মোক কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াই ক'লে যে নতুনকৈ অসমত আৰু 30 লাখ মানুহে জিঅ' টেগিং কৰিছে আমাৰ চেষ্টা হ'ব এই 30 লাখ মানুহৰ ভিতৰত
যিসকলে নতুনকৈ জিঅ' টেগিং কৰিলে তেওঁলোকৰ যাৰ যাৰ ঘৰ নাই সকলোকে আমি যাতে ঘৰৰ অনুমোদন দিব পাৰো এতিয়া তাৰ বাবেও আমি চেষ্টা আৰম্ভ কৰিম তাৰ মানে আমাৰ লক্ষ্য হ'ব যে অসমত যিমান মানুহৰ ঘৰ নাই বা কেঁচা ঘৰ আছে সকলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা সেইবাবে কোনোবাই ভাবিব পাৰে যে আজিতো 3 লাখ ঘৰ দিলে আমিও জিঅ' টেগিং কৰিছিলোঁ আমাৰ কি হ'ব এইখিনি হ'ল পুৰণা লিষ্ট আজি আমি শেষ কৰিলোঁ ইয়াৰ পিছত আমি নতুনকৈ যি ঘৰ দিম সেয়া হৈছে নতুনকৈ জিঅ' টেগিঙৰ পৰা আমি নতুনকৈ ঘৰ দিম সেই প্ৰক্ৰিয়াও এতিয়া আমি আৰম্ভ কৰিম আমি 3,24,234 গৰাকী হিতাধিকাৰীক গোটেই অসমতে আমি গৃহৰ আবলটন পত্ৰ তুলি দিম আৰু আনুষ্ঠানিকভাৱে আজিৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা পৰ্যায় আমি সম্পূৰ্ণ কৰিব পাৰিলোঁ এতিয়া আমাৰ ৱেটিং লিষ্টত কোনো মানুহৰ নাম নাই ৱেটিং লিষ্টৰ সকলোকে আমাৰ ঘৰ দিয়া সম্পূৰ্ণ হ'ল কিন্তু ৱেটিং লিষ্টত নাম নাই মানে এনেকুৱা নহয় যে দুখীয়া লোকে ঘৰ পাবলগীয়া নাই কাৰণ প্ৰথমতে যেতিয়া আমি ঘৰৰ জিঅ' টেগিং কৰিছিলোঁ বহুতো দুখীয়া লোক এই জিঅ' টেগিঙৰ পৰা বাদ পৰি গৈছিলে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ল তেখেতক আমি লগ পাওঁতে কৈছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেইলাখমান লোকক ঘৰ দিলেই আমাৰ ৱেটিং লিষ্ট শেষ হ'ব কিন্তু এতিয়াও বহুত গাঁৱৰ মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক তেতিয়া কৈছিলে যে মই নতুন কৰি আৰু 5 কোটি ঘৰ দিম গতিকে অসমত তোমালোকে জিঅ' টেগিং আৰম্ভ কৰা আপোনালোকে গম পাই যোৱা 6 মাহ ধৰি আমি আপোনালোকৰ ঘৰত বা আমাৰ দুখীয়া মানুহৰ ঘৰলৈ জীৱিকা সখী বাইদেউসকলক পঠিয়াইছিলোঁ আন চৰকাৰী বিষয়াসকলক পঠিয়াইছিলোঁ নিজেও জিঅ' টেগিং যাতে কৰিব পাৰে তাৰ সুবিধা দিছিলোঁ এতিয়া আমাৰ জিঅ' টেগিঙৰ কাম সম্পূৰ্ণ হ'ল খুব সোনকালে গাঁও সভা পাতি আমি নতুন হিতাধিকাৰী তালিকা নিৰ্বাচন কৰিম আৰু মই ভাবোঁ যে নতুন জিঅ' টেগিঙৰ পৰাও আমি ঘৰ নোপোৱা সকলো মানুহকে আমি ঘৰ দিবৰ কাৰণে সফল হ'ম মই আজিও অফিচাৰসকলক ৰাতিপুৱা সুধিছিলোঁ যে আমাৰ জিঅ' টেগিং হ'ল নে নাই কিমান জিঅ' টেগিং হ'ল এতিয়ালৈকে কল্যাণ মোক কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াই ক'লে যে নতুনকৈ অসমত আৰু 30 লাখ মানুহে জিঅ' টেগিং কৰিছে আমাৰ চেষ্টা হ'ব এই 30 লাখ মানুহৰ ভিতৰত যিসকলে নতুনকৈ জিঅ' টেগিং কৰিলে তেওঁলোকৰ যাৰ